Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা নতুন কনসেপ্ট শিকিবলৈ গৈ আছো যোনটো নেকি তোমালোকৰ একদম বহুত ইম্পৰ্টেন্ট এটা ক্লাস হ'বলৈ গৈ আছে যত নেকি তোমালোকে এটোটো বুজি পায় ইজি বস্তু এটা এটো বুজি পায় প্লাস তোমালোকে 4th সেমত থকা এটা বিৰাট ইম্পৰ্টেন্ট কনসেপ্টও বুজি পাবা লগতে সো ভিডিওটো ভালকে মন দি শুনা বহুত বস্তু তোমালোকৰ ক্লিয়াৰ হ'ব ঠিক আছে সো মলিকুলাৰ বেসিস অফ মিউটেশন তো কি বস্তু বুজিবলৈ চেষ্টা কৰো লাষ্ট ক্লাছত আমি কি পঢ়িলো যে আমাৰ বেলেগ বেলেগ টাইপৰ মিউটেশন হ'ব পাৰে পইণ্ট মিউটেশন হ'ব পাৰে ফ্ৰেম শিফট মিউটেশন হ'ব পাৰে আৰু এই মিউটেশন বিলাকৰ কাৰণে আমাৰ বেলেগ বেলেগ বেমাৰ হ'ব পাৰে হেতু আমি সাব্যস্ত কৰিলো লাষ্ট ক্লাছত এতিয়া কথা হ'ল যে এই যে বেমাৰ বিলাক দেখা দিছে এই যে বাহিৰ প্ৰকাশ ফিনোটাইপিক্যালি বেলেগ বেলেগ বেমাৰে দেখা দিছে একচুয়ালি বেমাৰ বিলাক দেখা দিয়া কাৰণটো কি আমাৰ ডিএনএ লেভেলত কিবা কিবি চেঞ্জ হোৱাৰ কাৰণে কি হোৱাৰ কাৰণে হৈ আছে আমাৰ ডিএনএ লেভেলত চেঞ্জ হোৱাৰ কাৰণে হৈ আছে এই ডিএনএ লেভেলত চেঞ্জ হোৱাৰ কাৰণে কি হৈ আছে ইয়াৰ পৰা জুনডাল এমআৰএনএ বনিছে বা আৰএনএ বনিছে তাত চেঞ্জ আহিছে আৰু আৰএনএ চেঞ্জ হোৱাৰ কাৰণে কি হৈছে প্ৰটিনত চেঞ্জ আহিছে বা প্ৰটিনটো কি হৈছে ডিফেক্টিভ প্ৰটিন বনিছে বা এবনৰ্মাল প্ৰটিন বনিছে বা হয়তো কেতিয়াবা প্ৰটিনছে বনা নাই আৰু এই প্ৰটিনছ বিলাক যেতিয়া নবনে তেতিয়া আমাৰ বেলেগ বেলেগ বেমাৰে দেখা দিয়ে হেতু আমি জানিলো এতিয়া কথা হ'ল যেতিয়া আমি এই বস্তুখিনিয়ে সেলৰ ভিতৰত থকা ডিএনএ লেভেলত ষ্টাডি কৰো বা মলিকুলাৰ লেভেলত ষ্টাডি কৰো ডিএনএ টো এটা মলিকিউল হয় না মলিকুলাৰ লেভেলত যেতিয়া ষ্টাডি কৰো হেতুৱে হ'ল তোমাৰ মলিকুলাৰ বেসিস অফ মিউটেশন আসলতে মানে মিউটেশনৰ মলিকুলাৰ বেসিসটো কি ডিএনএ লেভেলত চেঞ্জ আহাৰ কাৰণে হল এইটোৱে হ'ল তোমালোকৰ মলিকুলাৰ বেসিস অফ মিউটেশন এতিয়া কথা হ'ল আমি মলিকুলাৰ বেসিস অফ মিউটেশনটো অলপ যেতিয়া ডিটেইলত হুমাম তেতিয়া আমি এটা নতুন কনসেপ্ট শিকিব লাগিব যাক নেকি আমি কওঁ সেন্ট্রাল ডগমা অফ মলিকুলাৰ বায়োলজি ঠিক আছে নতুন কনসেপ্টটো কি এতিয়া সেন্ট্রাল ডগমা of molecular biology এই কনসেপ্টটো কি কয় যে এটা আমাৰ সেন্ট্রাল কনসেপ্ট আছে যে প্ৰত্যেকটো লিভিং অৰ্গানিজম যিমান বিলাক লিভিং অৰ্গানিজম আছে এই কিছুমান এক্সেপশন আছে যেনেকৈ ডিএনএ ভাইৰাছ ব্যাকটেৰিয়া কিছুমান আছে য'ত নেকি ডিএনএ থাকে হেতৰ গাত আৰএনএ থাকে হেতক বাদ দি most of the living organism যাৰ গাত ডিএনএ আছে বস্তুবিলাক কেনেকৈ হয় ডিএনএ পৰা বনে আৰএনএ আৰএনএ পৰা বনে প্ৰটিন এইটোৱে হ'ল এটা সেন্ট্রাল ডগমা বা সেন্ট্রাল কনসেপ্ট যোনটো নেকি প্ৰত্যেকটো লিভিং অৰ্গানিজম আমাৰ আৰ্থত যিমান বিলাক লিভিং অৰ্গানিজম আছে সবে মেইনটেইন কৰিব লাগে যে ডিএনএ আধাৰ লৈ পেলাই বনিব আৰএনএ আৰএনএক আধাৰ লৈ পেলাই বনিব প্ৰটিনছ বুজি পালা এই বস্তুটো বুজাবলৈ মই এতিয়া এটা উদাহৰণ দিওঁ যে ডিএনএ টো এনেকুৱা এটা বস্তু আমাৰ সেলত থকা ডিএনএ বিলাক এটা এনেকুৱা এটা মলিকুল যোনটো নেকি ব্লুপ্ৰিন্ট বুলি ক'ব পাৰি ব্লুপ্ৰিন্টটো কি বস্তু এতিয়া বুজাই দিওঁ যেনেকৈ এটা ঘৰ বনাবলৈ আমি এটা নক্সা বনাও নহয় প্ৰথমতে যে ঘৰটোনো কেনেকুৱা হ'ব তাৰ আসলতে আমি ইঞ্জিনিয়াৰক লগাই কেতিয়াবা নক্সা বনাও আমাৰতো গাঁৱত কোটনো ইঞ্জিনিয়াৰ লগাই নিজে সবে ইঞ্জিনিয়াৰ নিজে বনায় হয়নে তো কথা হ'ল দুটা নামঘৰ এটা আছে তেতিয়া আমি এটা ৰাফ এটা আইডিয়া পাত এটাত লিখি লওঁ যে এনেকৈ নামঘৰটো এনেকৈ হ'ব ইয়াত থাকিব মণিকূটটো হ'ব এপিনে দৰ্জা থাকিব এপিনে খিৰিকী থাকিব ইয়াত তিনিখন খিৰিকী থাকিব এনেকৈ আমি এটা পেপাৰত এনেকৈ নৰ্মেলি আঁকি লওঁ মানে কি পেপাৰত যোনটো বস্তু আঁকিলো সেইটো মতে মিস্ত্ৰীবিলাকে কাম কৰি পেলাই সেই নামঘৰটো বা সেই ঘৰটো তৈয়াৰ কৰে হয়নে সেই তেনেকৈ সিমিলাৰলি ডিএনএ আমাৰ প্ৰত্যেকটো অৰ্গানিজম যেনেকৈ মই যদি নিজৰ কথা পাতো মোৰ ডিএনএত মানে মই মানুহটো কেনেকুৱা হ'ম তাৰ ইনফৰমেশ্যনখিনি অলৰেডি আছে এটা বান্দৰ সেই বান্দৰটো সেলটো যেতিয়া খুলি চাবা সেলৰ ভিতৰত থকা ডিএনএত মানে তাৰ বান্দৰটোৰ কেনেকুৱা গাত প্ৰটিন বনিব কেনেকুৱা বান্দৰটোৱে বিহেভ কৰিব সি কিমান ওখ হ'ব কিমান চাপৰ হ'ব তাৰ হাতকিটা কেনেকুৱা দেখিবলৈ হ'ব গোটেই ইনফৰমেশ্যনখিনি তাৰ সেলৰ ডিএনএত লুকাই আছে তো বান্দৰৰ ডিএনএ বেলেগ মোৰ ডিএনএ বেলেগ তুমি যোনে মোক চাই আছা তোমাৰ ডিএনএ অলপ হ'লেও বেলেগ তো তেনেকৈ ডিএনএ বিলাক সবৰে বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ ডিএনএত বেলেগ বেলেগ ইনফৰমেশ্যন লুকাই থকাৰ কাৰণে বেলেগ বেলেগ অৰ্গানিজমৰ সৃষ্টি হৈ আছে বুজি পালা মানে ডিএনএ টো হ'ল মাষ্টাৰ প্লান তাত ব্লুপ্ৰিন্টটো লুকাই আছে প্ৰত্যেকটো অৰ্গানিজমৰ কাৰণে বুজি পালা এটো সিম্পল কথা এতিয়া এই ব্লুপ্ৰিন্টটোৰ কোনোবাই পঢ়িব পাৰে আমি যোনে পঢ়িব নোৱাৰো ব্লুপ্ৰিন্টটো বেলেগ বেলেগ
হেৰিয়ে পঢ়িব পাৰে যেনে এনজাইমছ আছে আমাৰ বডিৰ ভিতৰতে চেলৰ ভিতৰতে বেলেগ বেলেগ এনজাইম আছে সেই এনজাইমছবিলাক এই ব্লুপ্ৰিণ্টটো পঢ়ি পেলাই ডিএনএত থকা যিমানখিনি ইনফৰমেশ্যন আছে ডিএনএত যিমানখিনি এই ব্লুপ্ৰিণ্টত ইনফৰমেশ্যন আছে সেইখিনি পঢ়ি পেলাই কি হ'লে ৰূপান্তৰিত কৰে এডাল আৰএনএলে আৰু আৰএনএডালৰ নাম কি এমআৰএনএ এমআৰএনএ মানে কি মেছেঞ্জাৰ আৰএনএ মেছেঞ্জাৰ আৰএনএ মানে এই আৰএনএডালত ডিএনএত থকা যিমানখিনি ইনফৰমেশ্যন আছিলে এতিয়া এই মেছেঞ্জাৰ আৰএনএডাললৈ আহি গ'ল মেছেঞ্জাৰ আৰএনএ কি ইয়াত মেছেজটো এতিয়া আহি গ'ল ডিএনএৰ পৰা এই এমআৰএনএডালক এতিয়া আকৌ আধাৰ লৈ পেলাই আমাৰ বেলেগ বেলেগ ধৰণৰ প্ৰটিনছ বনায় কনচেপ্টটো ক্লিয়াৰ হ'লনে তোমালোকৰ যে ডিএনএ আধাৰ লৈ ডিএনএত কেনেকুৱা ধৰণৰ ATCC সিকুৱেন্স আছে সেই হিচাপত আমাৰ এমআৰএনএডাল বনিব আৰু এমআৰএনএডালত কেনেকুৱা কেনেকুৱা ধৰণৰ সিকুৱেন্স আছে ধৰি লোৱা ডিএনএত আছিলে CCTAGCT তেতিয়া এমআৰএনএডাললৈ নতুন এই ডিএনএৰ পৰা সিকুৱেন্সখিনি কপি হৈ পেলাই কি আহিব জি থাকিলে C আহিব জি থাকিলে C আহিব T থাকিলে A আহিব A থাকিলে U আহিব G থাকিলে C G আৰু A এনেকৈ কপি হৈ পেলাই কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং হৈ পেলাই কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং বুলি কয় এইটো বেছ পেয়াৰিং হৈ পেলাই ইনফৰমেশ্যনখিনি ডিএনএৰ পৰা আৰএনএলৈ আহি যাব আৰু আৰএনএ যিমান এতিয়া এমআৰএনএ আহিলে এই ইনফৰমেশ্যনখিনি এতিয়া আকৌ বেলেগবিলাক কিছুমান মলিকুলছ বা এনজাইমছে পঢ়িব পাৰে কোনে পঢ়িব পাৰে ইয়াত পঢ়িব পাৰে বেলেগ বেলেগ এনজাইম তোমালোকে চাগে ৰাইব'জমৰ নাম শুনিছা ৰাইব'জম আৰু টিআৰএনএ মিলি পেলাই এই ইনফৰমেশ্যনখিনি আকৌ নতুনকৈ পঢ়ি পেলাই এই ইনফৰমেশ্যনৰ আধাৰত বেলেগ বেলেগ এমাইনো এচিড লগ খুৱাব এমাইনো এচিড ধৰি লোৱা GGA পঢ়ি পেলাই বেলেগ এটা এমাইনো এচিড আনিলে আকৌ CUCG মিলি পেলাই বেলেগ এটা এমাইনো এচিড লগ খোৱালে তাৰপিছত ACG আছিলে ধৰি লোৱা এই তিনিটা পঢ়ি পেলাই বেলেগ এটা এমাইনো এচিড লগ খোৱালে এনেকৈ বেলেগ বেলেগ এমাইনো এচিড লগাই পেলাই ফাইনেলি এটা প্ৰটিন বনাব বুজি পালা তো এইটো হ'ল চেণ্ট্ৰেল ডগমা মানে ডিএনএৰ পৰা আৰএনএ বনিব আৰএনএৰ পৰা প্ৰটিন বনিব ডিএনএৰ পৰা আৰএনএ বনা প্ৰচেছটোৰ নাম হ'ল ট্ৰান্সক্ৰিপশ্যন আৰএনএৰ পৰা প্ৰটিন বনা প্ৰচেছটোৰ নাম হ'ল ট্ৰান্সলেশ্যন আৰু এই বস্তুটোকে কওঁ আমি চেণ্ট্ৰেল ডগমা বুজি পালা এতিয়া তোমালোকৰ মিউটেশ্যনৰ কথাটো একদম সহজ হৈ গ'ল চোৱা এতিয়া মই যদি কওঁ যে তোমালোকৰ ডিএনএ ধৰি লোৱা এডাল ডিএনএ আছিলে ওকে আৰু ডিএনএৰ লগত এটা সিকুৱেন্স আছিলে ACCTAAGCT মলিকুলাৰ বেচিছ অফ মিউটেশ্যনত কি হৈ আছে চোৱা এতিয়া আমি যেতিয়া ডিছকাছ কৰিম তেতিয়া মলিকুলাৰ বেচিছ ক্লিয়াৰ একদম এটা পইণ্ট লাগিব তোমালোকে বুজিবলৈ ডিএনএত যদি কেনেবাকৈ চেঞ্জ হৈ গ'ল টিটো হৈ গ'ল কি জিলৈ চেঞ্জ হৈ গ'ল তেতিয়া ইয়াৰ পৰা যোনডাল এমআৰএনএ বনিব এতিয়া বা আৰএনএ বনিব চেঞ্জ হৈ গ'লনে জি আছিলে ACC ঠিকে আছে জি যেতিয়া থাকিব যেতিয়া টি আছিলে টি থাকিলে আহিব কি A কিন্তু জি থাকিলে একচুৱেলি আহি যাব কি এতিয়া C বুজিলানে যেতিয়া ডিএনএ লেভেলত চেঞ্জ হৈ যায় আমাৰ এমআৰএনএ যোনডাল বনিব সেইডালো চেঞ্জ হৈ যাব তো হৈ গ'লনে মিউটেশ্যন তো ধৰি লোৱা ইয়াত C হৈ গ'ল CAAGCT এতিয়া যেতিয়া ইয়াত C হৈ গ'ল আচলতে থাকিব লাগিছিলে কি A থাকিব লাগিছিল নৰ্মেলি A থাকিব লাগিছিল কিন্তু চেঞ্জ হৈ গ'ল Cলৈ তেতিয়া এই এমআৰএনএডাল এই এমআৰএনএডালে যোনটো প্ৰটিন বনাব সেইটো বেলেগ হ'বনে অফক'ৰ্ছ বেলেগ হ'ব আৰু এই প্ৰটিনটো বেলেগ হ'ব মানে কি হ'ল প্ৰটিনটো ডিফেক্টিভ হ'ল সেই প্ৰটিনটোৱে বেলেগ বেলেগ বেমাৰ দেখুৱাব চ' ডিজিজ দেখুৱাব চ' এই ডিজিজ বা এই মিউটেশ্যন কিহৰ কাৰণে হ'ল একচুৱেলি ডিএনএ লেভেলত বেলেগ বেলেগ চেঞ্জ অহাৰ কাৰণে হ'ল আৰু এইটোৱে যেতিয়া আমি ডিটেইলত ষ্টাডি কৰোঁ এট দ্য মলিকুলাৰ লেভেল we say it molecular basis of mutation I think I have made my point clear এই বস্তুটো এটা কিয় ইমান ইম্পৰ্টেণ্ট যদি কোনোবাই প্ৰশ্ন সুধিব এটা বস্তুহে চেঞ্জ হৈছে টিটো যেনিবা জি হ'লেই কিনো ইমান ডাঙৰ ভূমিকম্পটো আহি গ'ল কিনো চেঞ্জ হ'ল ডিএনএ লেভেলটো কিমানগাল ডিএনএ আছে একো টেনশ্যন নাই এনেকুৱা নহয় পইণ্ট মিউটেশ্যন যদি ইম্পৰ্টেণ্ট জেগাত হৈ যায় ইম্পৰ্টেণ্ট এটা জিনত হৈ যায় তেতিয়া বহুত বেলেগ লেভেলত তোমালোকৰ বেমাৰো আহি যাব পাৰে আৰু যদি ইম্পৰ্টেণ্ট সেইটো এটা জিন সেই জিনটোৱে যদি তোমালোকক বেলেগ এটা প্ৰটিন বনায় ইমান ইম্পৰ্টেণ্ট এটা প্ৰটিন বনায় সেই তাত চেঞ্জ আহিলে কিন্তু তোমালোকৰ প্ৰটিনটো ডিফেক্টিভ হৈ যাব আৰু সেই প্ৰটিনটো ডিফেক্টিভ হোৱা মানে তুমি মৰিও যাব পাৰা মানে ইট ইজ চ' লিথেল ঠিক আছে এই প্ৰভু মই তোমাক ভয় খুৱাই দিওঁ তুমি মৰিও যাব পাৰা এনেকুৱা নহয় মই এনেই বস্তুবিলাক যেতিয়া এনেকৈ বুজাই থাকোঁ
বেছি হাই লেভেলত হৈ যায় একদম লিটাৰেলি নল'বা আৰু নিজৰ পাৰ্চনেলি নল'বা বস্তুবিলাক সো এতিয়া এই বস্তুটো আমি বুজিম এটা এক্সাম্পল লৈ পেলাই এক্সাম্পলটো কি হয় এক্সাম্পল দিছোঁ মই সিকেল সেল এনিমিয়াৰ এক্সাম্পল দিছোঁ এইটো এটা বেমাৰ সিকেল সেল এনিমিয়াত কি হয় বুজি লোৱা যে আমাৰ নৰ্মেল যোনবিলাক ৰেড ব্লাড সেলছ থাকে ওকে আমাৰ এইবিলাক নৰ্মেল ৰেড ব্লাড সেলছ দেখিলা কি ধুনীয়া গোল গোল ৰাউণ্ড ৰাউণ্ড ফ্লেক্সিবল তো কি হয় আমাৰ ব্লাড যোনবিলাক কেপিলাৰিজ থাকে সেই কেপিলাৰিজবিলাকৰ মাজেৰে এই নৰ্মেল ৰেড ব্লাড সেলছবিলাক ধুনীয়াকৈ পাৰ হৈ যাব পাৰে আৰু ৰেড ব্লাড সেলছবিলাকে ধুনীয়াকৈ অক্সিজেনবিলাক এঠাইৰ পৰা আনঠাইলৈ কেৰি কৰি থাকিব পাৰে বডিৰ ভিতৰত সিকেল সেল এনিমিয়াত কি হয় সিকেল সেল এনিমিয়াত কি হয় চোৱা এইটো হ'ল সিকেল সেল এনিমিয়াৰ এটা ৰেড ব্লাড সেলছ এইটো ৰেড ব্লাড সেল হয় বাট এইটো কি হৈ গ'ল তাৰ শ্বেপটো বদলি গ'ল দেখিছেনে শ্বেপটো কেনেকুৱা কাঁচি নিচিনা সিকেল মানে হ'ল কাঁচি কাঁচি জানা না আমি ধান কাটো যে কাঁচি কাঁচি সিকেল ৰেড ব্লাড সেল এই শ্বেপটো গোলৰ পৰা এনেকৈ কাঁচি নিচিনা কিয় হ'ল এই ৰেড ব্লাড সেল বনোৱা এটা জিনত ডিফেক্টিভ আহিলে জিনত খেলি মেলি হ'ল চোৱা কেনেকৈ খেলি মেলি হ'ল এইটো চোৱা ওয়াইল্ড টাইপ হেমোগ্লোবিন ডিএনএ হেমোগ্লোবিনৰ এটা ডিএনএ আছে হেমোগ্লোবিন মানে প্ৰটিনৰ যোনটো ডিএনএ আছে সেই ডিএনএ তো ৰেড ব্লাড সেলত হেমোগ্লোবিন থাকে জানে তো হেমোগ্লোবিনৰ যোনটো ডিএনএ আছে যোনটো জিন আছে সেই জিনটোত চোৱা নৰ্মেলি কি থাকিব লাগে CTC থাকিব লাগে হয়নে আৰু CTC থাকিলে এমআইএনএল কি বনে C লগত G আহিব T থাকিলে A আহিব আৰু C থাকিলে G আহিব এইটো বস্তু বুজি পালা আৰু এই তিনটা GAG কোডটো মিলি পেলাই আমাৰ কি দিয়ে গ্লুটামিন যোনটো এমাইনো এসিড হেতু আনে আৰু এই বস্তুটো এইটো পা যেতিয়া প্ৰটিনটো বনে হেতু হ'ল নৰ্মেল হেমোগ্লোবিন ডিএনএ টো নৰ্মেল আছিলে এমআইএনএল নৰ্মেল হ'ল আৰু আমাৰ যোনটো প্ৰটিন বনিলে হেতু নৰ্মেল হেমোগ্লোবিন প্ৰটিন বনিলে বুজি পালা ইয়ালৈকে ক্লিয়াৰ এতিয়া সো খেলি মেলি যেতিয়া হ'ব মিউটেন্টটো কি হ'ব সি আছিলে ওকে সি টো ঠিক আছে টি টো যোনটো মাজৰটো সো এটো টি টো খলনি হৈছে কি হলে এ লে খলনি হৈ গ'ল নহয় মিউটেশন হৈ পেলাই এ লে যেতিয়া খলনি হৈ গ'ল তেতিয়া এ ডিএনএ পৰা যোনটো এ আছিলে এ ৰ খলনি কি আহিব ইউ আহিব এতিয়া এমআইএনএলত বেলেগ এটা নিউক্লিওটাইড আহি গ'ল না নাই জি ইউ জি হৈ গ'ল তো ইয়াত কি আছিলে GAG এ কোড কৰে গ্লুটামিনক GUG যেতিয়া হৈ যায় তেতিয়া কি হ'ব ভ্যালিন হৈ যাব ইয়াৰ মাজত যোনটো এমাইনো এসিড লাগিবহি এতিয়া হেতুৱে ভ্যালিন টু কোড কৰিব তো ভ্যালিন যেতিয়া হৈ যায় এটো হ'ল এটা ডিফেক্টিভ প্ৰটিন সিকেল সেল হেমোগ্লোবিন হয়নে হেমোগ্লোবিন প্ৰটিনটো সিকেল সেল বেমাৰ হৈ যাব এটো তো সিকেল সেল যেতিয়া হৈ যায় তেতিয়া আমাৰ যোনবিলাক ৰেড ব্লাড সেলছ নৰমালি গুল গুল থাকে হেহঁতৰ শেপটো হৈ যায় এনেকুৱা কাঁচি নিচিনা আৰু কাঁচি নিচিনা হলে কি হ'ল প্ৰবলেমটো চোৱা এতিয়া ইয়াৰ ফিনোটাইপিক এফেক্টটো চোৱা কি হ'ব তো এতিয়া নৰ্মেল ৰেড ব্লাড সেল এই কাঁচিবিলাক দেখিছেনে কাঁচিবিলাক যেতিয়া হেমোগ্লোবিন কেৰি কৰি আনি থাকিব অক্সিজেন কেৰি কৰি আনি থাকিব তেতিয়া ব্লক হৈ যায় দেখিছেনে এইটো এৰিয়া দেখিছেনে সিকেল সেল ব্লকিং ব্লাড সেল কাঁচিবিলাক এনেকৈ এঠাইত গৈ যোনবিলাক সৰু সৰু ব্লাড কেপিলাৰিজ আছিল তাত ব্লক হৈ গ'ল আৰু ব্লাড কেপিলাৰিজ বিলাক যদি ব্লক হৈ যায় যদি এটা ধৰি লোৱা হাৰ্টৰ কাৰণে এটা কেপিলাৰি গৈছে যোটো ইম্পৰ্টেন্ট একদম ব্লাড কেপিলাৰি তাত ব্লক হৈ গ'ল ব্লকেজ হৈ গ'ল তেতিয়া কি হ'ব হাৰ্ট ফেল হ'ব পাৰে হয়নে হাৰ্ট ব্লক হৈ যাব পাৰে তেতিয়া মানুহটো মৰি থাকিব টেনচন নাই তো সিকেল সেল এনিমিয়াৰ কাৰণে কিহৰ কাৰণে হৈ আছে সিকেল সেল এনিমিয়াটো বিকজ অফ এ পইণ্ট মিউটেশন অনলি এটাহে চেঞ্জ আহিছে কোবাত টি আছিলে তাত টি থাকিব লাগে কিন্তু মিউটেশন হৈ পেলাই এ আহি গ'ল কেনেবাকে তো এইবিলাক মিউটেশনটো সেইকাৰণে ইমান লিথেল মানে সেইকাৰণে টিগ্ৰেট যে যোনে খায় এই মিউটেশনবিলাক হোৱা চান্স বেছি থাকে ইউভি ৰেজত থাকিলে বেছি সময় এনেকুৱা পইণ্ট মিউটেশন হ'ব পাৰে তো গম পালে সেইকাৰণে যিমান পাৰা ট্ৰাই টু কিপ yourself হেলদি খানা খোৱা এক্সাৰসাইজ কৰা ৰেগুলাৰলি তো এইবিলাক মিউটেশন হোৱা বহুত দূৰলৈকে একো টেনচন নাই আসলতে নৰ্মেলি নহয় বাট খুব ৰেয়াৰ কেছ এনেকৈ মিউটেশনবিলাক হ'ব পাৰে সো নেক্সট আমি মিউটাজেনৰ কথা পাতিম ডিটেইলত কথা পাতিম যে এইবিলাক যে মিউটেশন হয় কেনেকুৱা ধৰণৰ বেলেগ কেমিকেলছ আছে আৰু কেনেকেনো সেইবিলাক মিউটাজেনবিলাকে মিউটেশন কৰাত হেল্প কৰে হেতু বুজাম তো আজি ভিডিওটো আই হোপ তোমালোকে বুজি পালা বহুত অলপ ডিটেইলড টপিকলৈও গুছি গ'লো আমি যোনটো নেকি 4th সেমত একচুয়ালি পঢ়িব লাগে বাট ইটস ওকে বুজি লোৱাটো ভাল সব বস্তু তো ঠিক আছে আজিলে ইমানতে এন্ড কৰো আই হোপ ইউ লাইক দ্য ভিডিও যদি ভাল পাইছা ভিডিওটো লাইক কৰিবাই
লগৰ সমনীয়াবিলাকৰ লগত শ্বেয়াৰ কৰিবা যোন মোৰ চেনেলটোলৈ নতুন আহিছা প্লিজ সাবস্ক্ৰাইব টু দা চেনেল ইট গিভছ মি মোটিভেশ্যন এণ্ড গিভছ মি মোৰ এনাৰ্জি টু মেক মোৰ ভিডিঅ'জ ফৰ your benefit ঠিক আছে meet you in the next class bye bye